Hello everyone, মই মৃণাল ভাগৱতী বাপুজি হাই স্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। আজিৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰিছোঁ। ইয়াত মই তোমালোকৰ সৈতে R5 অনুশীলনীটো বিষয়ে কিছু কথা আলোচনা কৰিম। তেতিয়াহ'লে আহা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটোলৈকে মন কৰা। স্ক্ৰীনত তোমালোকে 1 নম্বৰ প্ৰশ্নটো দেখিবলৈ পাইছা। কি কৰিব দিছে চোৱা, সাধাৰণ উৎপাদক উলিওৱা। মই প্ৰশ্নটো জুম কৰি লৈছোঁ এইটো। ইয়াৰে তোমালোকে কি কৰিব লাগে, সাধাৰণ উৎপাদক উলিয়াব লাগে। এতিয়া 14PQ তাক আমি কি লিখিব পাৰোঁ, 14 তাক যদি তোমালোকে মৌলিক উৎপাদকত বিশ্লেষণ কৰা তাৰ 2 7 গুণ 14, গতিকে 2 × 7 × লগতে আৰু PQ আছে PQ। মই ডট দিছোঁ, ডট নিদি পিনে এইবিলাক যে এনেকুৱা ডট দিছোঁ, ডট নিদি পেলাই তোমালোকে ক্ৰছ চিন ইনটু চিনটোও দিব পৰা। একেই কথা। তাৰপিছত এতিয়া চোৱা 28P² Q², 28 7 4 গুণ 28, গতিকে 4 মানে 2 পূৰণ 2 7 আৰু P² মানে P × P, Q² মানে Q × Q, এইখিনি হৈছে। এতিয়া আমাৰ দুইটাতে কি কি আছে চোৱা, 2 ইয়াত আছে, ইয়াতো আছে এটা 2, এটা 7 ইয়াতে আছে, এটা 7 ইয়াতে আছে, এটা P ইয়াতে আছে, এটা P ইয়াতে আছে, তাৰপিছত এটা Q ইয়াত আছে, এটা Q ইয়াত আছে। গতিকে সাধাৰণ উৎপাদক মানে দুইটাতে থকা উৎপাদক কোনবোৰ, এইবোৰ। এইখিনি পূৰণ কৰি দিয়া, পূৰণ কৰি দিলে 14PQ। একেবাৰে সহজ অংক, যিহেতু এইটো ৰিভিজন চেপ্টাৰ, তোমালোকে আগতে এইবিলাক পাই অহা কথা। চ' 2 নম্বৰটো প্ৰশ্নলৈকে আহা। 2 নম্বৰ প্ৰশ্নটোত তোমালোকক কি কৈছে, উৎপাদক বিশ্লেষণ কৰা। এইটো আমাৰ প্ৰশ্নটো। 2 Roman 1 দিছে 4A² + 8AQ। কি কমন ল'ব পাৰি মন কৰা, কি কমন ল'ব পাৰি, 4A², কাৰণ 4A² ইয়াতো আছে, ইয়াতো আছে, গতিকে 4A² আমি কমন ল'লোঁ। গতিকে 4A² কমন ল'লে প্ৰথম পদটোত কি থাকিব, 1 থাকিব। তোমালোকৰ কনফিউজন হ'লে পূৰণ কৰি চাবা, এই দুটা পূৰণ কৰি চোৱা, 4A² আৰু 1 পূৰণ কৰি চোৱা, তেতিয়া তোমালোকে কি পাবা, এইটো পাই যাবা 4A²। তাৰপিছত ইয়াৰ পৰা 8A³ তাৰ পৰা যেতিয়া 4A² কমন ল'বা তেতিয়া 2A থাকিব। কনফিউজন হ'লে 4A² আৰু 2A পূৰণ কৰি চাবা, কিমান হ'ব, 8AQ, তাৰমানে ঠিকে আছে। গতিকে এইটোৱে, এইখিনি আৰু বেছি সৰল কৰিব নোৱাৰি, গতিকে উৎপাদক বিশ্লেষণ কৰা কামটো আমাৰ হৈ গ'ল ইয়াতে। তাৰপিছত 2 Roman 3লৈকে আহা। প্ৰশ্নটো হ'ল A²BC + AB²C + ABC²। আমি কি কমন ল'ব পাৰোঁ, ভালকৈ মন কৰা, তোমালোকে কি কমন ল'ব পাৰিবা, ABC কমন ল'ব পাৰি। তেতিয়া প্ৰথমটোত ইয়াতে কি থাকিব, A থাকিব, দ্বিতীয়টোত ইয়াতে কি থাকিব, B থাকিব, ABC কমন লোৱাৰ পিছত, আৰু ইয়াৰ পৰা ABC কমন লোৱাৰ পিছত কি থাকিব, C থাকিব। এই দুটা পূৰণ কৰিলে আমি কি পাওঁ, এইটো পাওঁ, এই দুটা পূৰণ কৰিলে আমি এইটো পাওঁ, আৰু ABC আৰু C পূৰণ কৰিলে আমি এইখিনি পাওঁ। গতিকে আমাৰ ঠিকে আছে, গতিকে আমাৰ উৎপাদকত বিশ্লেষণ কৰা হৈ গ'ল, এইটো হ'ল আমাৰ এনচাৰটো। তাৰপিছত 3 নম্বৰটোও তোমালোকক কি কৈছে, উৎপাদকত বিশ্লেষণ কৰা কৈছে, এইখিনি দিয়া আছে, ঠিক আছে। এতিয়া তোমালোকে এইখিনিত মন কৰা, মই যে গ্ৰীণ আঁচ দিছোঁ তাৰ পৰা কি কমন ল'ব পাৰি চোৱা, X কমন ল'ব পাৰি। X কমন ল'ব পাৰিলে ইয়াত কি থাকিব, X থাকিব, কাৰণ X × X, X², আৰু এই যে XY আছে তাত কি থাকিব, Y। কিয়, কাৰণ X আৰু Y পূৰণ কৰিলে XY পাই যাওঁ, ঠিক আছে। এইবাৰ
এইখিনিত মন কৰা তাৰ পৰা কি কমন ল'ব পাৰি 6 কাৰণ 6 আৰু x পূৰণ কৰিলে 6x আৰু 6 আৰু y পূৰণ কৰিলে 6y হৈ গ'ল এতিয়া এই দুটাৰ কাৰণে এটা এইটো তাৰ মানে আকৌ কমন ললো তেতিয়া বাকিখিনি ৰিমেইনিং খিনি এটা ব্ৰেকেটৰ ভিতৰত ৰিমেইনিং খিনি কি x plus 6 গতিকে এইটো x plus 6 গতিকে আমাৰ এনসাৰটো হৈ গ'ল এইবাৰ আমি চাম 4 নম্বৰটো 4 নম্বৰ প্ৰশ্নটো হৈছে এইটো এটা প্ৰথম ইয়াৰ পৰা কি কমন ল'ব পাৰি 1 বেলেগ নোৱাৰি z - 7 তাৰ পৰা 1 এ কমন ল'ব পাৰি ললো তাৰ পিছত এইখিনিত মন কৰা ইয়াৰ পৰা কি কমন ল'ব পাৰি xy কমন ল'লে হৈ গ'ল আমাৰ 7 - z এতিয়া তোমালোকে মন কৰা এইটো আছে z - 7 এইটো আছে 7 - z দুইটা কিন্তু একে নহয় তাৰ কাৰণে আমি কি কৰিছো চোৱা এই যে প্লাস চিনটো আছিল ইয়াতে মাইনাস কৰি দিছো দিয়াৰ কাৰণে ভিতৰৰ খিনিৰো চিনবিলাক হলনি হৈছে এই z টো ঋণাত্মক আছিল তলত ধনাত্মক হৈছে 7 টো ধনাত্মক আছিল তলত কিন্তু ঋণাত্মক হৈছে হল তাৰ মানে গোটেই ওভাৰঅল বস্তুখিনি একে থাকিল আমাৰ হা এতিয়া দৰকাৰ হলে তোমালোকে পূৰণ কৰি চাবা সোৱা পূৰণ কৰি এই -xy আৰু z পূৰণ কৰা তেতিয়া কিমান হ'ব -xyz আছিল আমাৰ -xyz আৰু -xy আৰু -7 পূৰণ কৰা তেতিয়া মাইনাস মাইনাস প্লাস হৈ যাব +7xy আছে ইয়াতে হয় না গতিকে আমাৰ একো আমি তাৰ মানে হলনি কৰাৰ দৰে নহল আমি ৰিএৰেঞ্জ কৰিছো বস্তুখিনি তাৰ পিছত এতিয়া সোৱা এইটো ইয়াতে মন কৰা এই দুটাৰ কাৰণে এটা লিখিছো আৰু বাকি ৰিমেইনিং খিনি বাকিখিনি কি হ'ব 1 - xy হেতু এটা ব্ৰেকেটৰ ভিতৰ গতিকে আমি আনসাৰটো পাই গলো ইয়াতে তাৰ পিছত সোৱা 4 নম্বৰটো তোমালোকক কি কৈছে উৎপাদকত প্ৰকাশ কৰিব দিছে এইখিনি দিয়া আছে ইয়াক আমি পূৰ্ণ বৰ্গত প্ৰকাশ কৰিব পাৰিম 4x² twice x whole square লিখিব পাৰো 9 3² লিখিব পাৰো এতিয়া 2ab এইটো যদি আমাৰ a² হয় এইটো যদি b² হয় তেতিয়া হলে পূৰ্ণ বৰ্গত প্ৰকাশ কৰিবলৈ তলত আমাৰ twice ab লাগে twice ab যত a মানে আমাৰ twice x আৰু b মানে 3 তাৰ মানে a + b whole square যেটো বীজগণিতীয় অভেদ আছিল তালৈকে গুছি গল গতিকে আমি a + b whole square লিখিলো আৰু a + b whole square মানে আমি তাক কি লিখিব পাৰো a + b * a + b অৰ্থাৎ twice x + 3 * twice x + 3 হৈ গল তাৰ পিছত Roman 5 to সোৱা 4 or 9p² - 16q². 9p² তাক লিখিব পাৰো 3p whole square আৰু 16q² তাক লিখিব পাৰো 4q whole square. এবাৰ a² - b² এই যেটো বীজগণিতীয় অভেদ আছিল এইটো আহি গল গতিকে a² - b² মানে a + b * a - b a + b * a - b ইয়াতে লিখি দিয়া হৈছে তাৰ পিছত আমি আহিছো 6 টো লৈকে আহিছো 6 টো লৈকে মন কৰা তোমালোকে l + m whole square minus l minus m whole square এই যে l + m তাক আমি a বুলি ভাবিব পাৰো আৰু l minus m তাক আমি b বুলি ভাবিব পাৰো যদি l + m a বুলি ভবা হয় আৰু l minus m b বুলি ভবা হয় তেতিয়া হলে এটো a² - b² অভেদটো লৈকে গুছি যাব a² - b² অভেদটো কি আছিল a + b * a - b এছৱা a + b into ব্ৰেকেট থকা মানে into a - b তাৰ পিছত ব্ৰেকেট বিলাক খুলি দিয়া এটো চিন বিলাক হলনি নহয় ইয়াতে এইখিনি ঠিকে থাকিব বাকি এই যে ব্ৰেকেটৰ ভিতৰত আছে l - m তাৰ চিন বিলাক হলনি হ'ব কাৰণ ব্ৰেকেটৰ বাহিৰত মাইনাস চিন আছে গতিকে l টো হ'ব -l আৰু m টো হ'ব +m -m আছিল নহয় মাইনাস মাইনাস প্লাস হৈ গৈ পিনে +m হৈছে
তাৰপিছত চোৱা প্ৰথমটোত এম এম কেঞ্চেল হৈছে দ্বিতীয়টোত এল এল কেঞ্চেল হৈছে গতিকে এল দুটা হৈ গ'ল প্ৰথমত এল প্লাছ এল টুৱাইছ এল ইনটু ব্ৰেকেট থকা মানে ইনটু এম প্লাছ এম টুৱাইছ এম গতিকে এইটো আৰু টু পূৰণ কৰিলে 4 লগত এল এম গতিকে এনচাৰটো হ'ব 4LM তাৰপিছত এইবাৰ আমি চাওঁ 7 ৰোমান 7টো এইটো দিয়া আছে 30 15 2 গুণ 30 আমি জানো আৰু মাজৰ মিডিল টাৰ্মটো স্প্লিট কৰিব লাগিব মাজৰ মধ্য ৰাশিটো আমি ভাঙিব লাগিব ইয়াক পূৰ্ণ বৰ্গ হিচাপে আমি লিখিব নোৱাৰো সো আমি কি কৰিম যে এই 30ৰ উৎপাদক ব্যৱহাৰ কৰি মাজৰ পদটো আমি ভাঙিম এতিয়া মই ক'লো যে 15 2 গুণ 30 সেইটো ইয়াতে ফিট হ'ব কাৰণ এই -13x টোক আমি কি লিখিব পাৰো -15x প্লাছ টুৱাইছ x 15 আৰু 2 30ৰ উৎপাদক ব্যৱহাৰ কৰি পিনে মাজৰ এই পদটো আমি ভাঙিলো নহয় আৰু -15x প্লাছ টুৱাইছ x মানে -13x গতিকে -13x টোক আমি এনেকৈ লিখিব পাৰো এইবাৰ চোৱা এইখিনিৰ পৰা আমি কি কমন ল'ব পাৰো x কমন ল'ব পাৰো x কমন ল'লে ব্ৰেকেটৰ ভিতৰত x - 15 থাকিব আৰু এইখিনিৰ পৰা আমি কি লিখিব পাৰো 2 টো কমন ল'ব পাৰো 2 টো কমন ল'লে ব্ৰেকেটৰ ভিতৰত x - 15 এতিয়া x - 15 দুটা আছে তাৰ কাৰণে এটা লিখা আৰু বাকি ৰিমেইনিং খিনি এটা ব্ৰেকেটৰ ভিতৰত গতিকে ব্ৰেকেটৰ ভিতৰত কি হ'ব x + 2 হৈ যাব গতিকে এইটো আমাৰ অংকটো হৈ গ'ল এইবাৰ আমি 10 নম্বৰটো চাওঁ 10 নম্বৰটো এইটো দিয়া আছে এই গোটেইখিনি যদি ভালকে অবজাৰ্ভ কৰা তেতিয়াহলে তাৰ পৰা আমি কি কমন ল'ব পাৰো 3x² কমন ল'ব পাৰো 3x² কমন ল'লে ব্ৰেকেটৰ ভিতৰত কি থাকিব x⁴ - 2y - 15y² এই ইয়াতকৈ আৰু বেছি সৰল কৰিব নোৱাৰি গতিকে এইটোৱে আমাৰ এনসাৰটো তাৰপিছত 5 নম্বৰটো চোৱা তলৰ বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰা প্ৰশ্নটোলৈকে মন কৰা প্ৰশ্নটো মই জুম কৰি দিছো তোমালোকৰ সুবিধাৰ কাৰণে এইটো এটা বহুপদ এইটো এটা বহুপদ ৰাশি তাক এই বহুপদ ৰাশিটোৰে অৰ্থাৎ y⁴ এৰে হৰণ কৰিব লাগে গতিকে এইখিনি ওপৰত লিখিলো y⁴ টো ইয়াতে তলত লিখিছো 2 নম্বৰ ষ্টেপত তাৰপিছত y⁴ টো তলত আছে মানে প্ৰত্যেকটো পদৰে তলত আছে এইবাৰ প্ৰথম আমি কি হৰণ কৰিব লাগে এইটো চোৱা 3y⁴ ডিভাইডেড বাই y⁴ 3 টো থাকি গ'ল y⁴ ডিভাইডেড বাই y⁴ তেনেহলে বস্তুটো কেনেকৈ হ'ব এনেকুৱা হৰণ থাকিলে আমাৰ কি হৈছিল y⁴ 8 - 4 হ'ব তাৰ মানে y⁴ হ'ব গতিকে এইটো লিখিছো তাৰ পিছত চোৱা ভূমিবিলাক একে ডিভাইড হলে পাৱাৰ বিলাক মাইনাস হয় নহয় আগতে আমি কৰি আহিছো এইবাৰ 2 নম্বৰটোলৈকে মন কৰা এইটোলৈকে মন কৰা 4 to 4 এ থাকিল তাৰপিছত y⁴ 6 বাই y⁴ তাৰ মানে y⁴ 6 - 4 তাৰ মানে y² ইয়াতে লিখা হৈছে 4 - 4y²। এইবাৰ 3 নম্বৰটোলৈকে মন কৰা 3 নম্বৰটোত কি আছে এইটো 5y⁴ বাই y⁴ কেনসেল হৈ যাব 5 থাকি যাব সো এইটো আমাৰ এনসাৰটো আহি গ'ল তাৰপিছত আকৌ দিছে তোমালোকক হৰণফল নিৰ্ণয় কৰা প্ৰশ্নটো চাই লোৱা এইটোৰে হৰণ কৰিব লাগে এইটো ওপৰত লিখিছো হৰ লব কৰি এনেকৈ লিখিলো মাজত এটা লাজ দিছো এতিয়া ওপৰৰখিনি পৰা চোৱা 5 আমি কমন ল'ব পাৰো তেতিয়া ব্ৰেকেটৰ ভিতৰত 2x - 5 থাকিব এতিয়া তলতো 2x - 5 আছে তলৰ 2x - 5 আৰু ওপৰৰ 2x - 5 কেনসেল হৈ যাব তেতিয়া আনসাৰটো আমাৰ কি হ'ব 5 হ'ব হৈ গ'ল এইটো তাৰপিছত 7 নম্বৰটো চোৱা উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা ইয়াক এইটোৰে হৰণ কৰিব লাগে কিন্তু তাৰ আগতে কি কৈছে উৎপাদকত প্ৰকাশ কৰি এই যে ওপৰত এইটো আছে এইটোৰ উৎপাদকখিনি উলিয়াই ল'ব লাগিব তো ইয়াতে কি আছে 32 আছে 16 2 গুণ 32 এতিয়া এই যে মাজৰ পদটো কিমান আছে
14m গতিকে এই 16 আৰু 2 হেতু আমি কেনেকৈ লিখিব পাৰো মাইনাস সোয়া ইয়াতে মাইনাস 16m প্লাস 2m তাৰ মানে মাইনাস 14m এই মাইনাস 16m প্লাস 2m এই 16 আৰু 2 টো আনিলু নে 32 ৰ উৎপাদক ব্যৱহাৰ কৰি মাজৰ ৰাখিটো আমি ভাঙিলু গতিকে এনেকে তাৰ পিছত এতিয়া সোয়া ইয়াৰ পৰা সৰি ইয়াৰ পৰা কি কমন ল'ব পাৰি সোয়া m কমন ল'ব পাৰি তেতিয়া ব্ৰেকেটৰ ভিতৰত m - 16 থাকিব আৰু এইখিনি পৰা কি কমন ল'ব পাৰি 2 কমন ল'ব পাৰি তেতিয়া ব্ৰেকেটৰ ভিতৰত m - 16 থাকিব এতিয়া m - 16 দুটা আছে দুটাৰ কাৰণে এটা আৰু ৰিমেইনিং খিনি বাকিখিনি কি আছে m + 2 এটা বেলেগ ব্ৰেকেটৰ ভিতৰত এতিয়া তলত এটা m + 2 ওপৰত এটা m + 2 আছে কেনসেল কৰি দিয়া তেতিয়া m - 16 থাকিব আৰু এইটো হৈছে আমাৰ এনসাৰটো m - 16 তো একেবাৰে সহজ অংক তোমালোকে এইবিলাক আগতে পাই আহিছা আশা কৰো তোমালোকৰ কথাবিলাক আমি অংকবিলাক কৰি থাকোতে মনত পৰি গৈছে গতিকে তোমালোক আটাইলৈকে আজি এই ভিডিওটো ধৈৰ্য সহকাৰে শুনাৰ বাবে ধন্যবাদ জনাই ইয়াতে মই সামৰিছো